আমাৰ কাতি মাহৰ প্ৰথম দিনাৰ পৰা আমি এক কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। গোটেই কাতি মাহ জুৰি এক ভাগৱত ধাৰাবাহিক অনুষ্ঠান। এই ধাৰাবাহিক ভাগৱত পাঠৰ অন্তত আমি এভাগ পালনামৰ আয়োজন কৰিছিলোঁ। আজি সেই দিনটো উপস্থিত হৈছে আৰু সেই পালনাম আজি সুন্দৰভাৱে বহু সহস্ৰাধিক মানুহৰ লোকৰ সমাগমেৰে আমাৰ এই পালনামভাগি অনুষ্ঠিত হৈ গ'ল সুন্দৰভাৱে। সমূহ ৰাইজৰ সহায় সহযোগিতা দেখি আমি উদ্যোক্তাসকলে খুব আনন্দিত আৰু আমি সন্ধিয়ালৈকেও এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু এই সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আমাৰ মঞ্চত সংগীতময় ভাগৱত প্ৰবচনৰ এক বিশেষ কাৰ্যসূচী আগবঢ়াব। আমি আশা কৰিছোঁ অনাগত দিনত এনেকুৱাকৈ ৰাইজৰ সহায় সহযোগিতা যেন আমি সদায় পাওঁ। ভাগৱত পাঠ আৰম্ভ হৈছে। ভাগৱত পাঠ আৰু ব্যাখ্যা আমাৰ এই উত্তৰ বেটনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ৰিজু পাঠক মহন্তদেৱ তেখেতৰ উদ্যোগত আৰু এই পাঠৰ মানে ব্যাখ্যা তেখেতে নিজে আগবঢ়াইছে আৰু আমি ইমান অভিভূত হৈছোঁ যে প্ৰতিদিনেই সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে এই অনুষ্ঠান হয় ভাগৱত পাঠ আৰু ব্যাখ্যা। মানে ইমান মানুহ গোটেই নামঘৰটো ভৰি যায়। মানুহৰ যিখিনি আমি সহযোগ পাইছোঁ, যিমান উৎসাহ পাইছোঁ, আমি অত্যন্ত আনন্দিত হৈছোঁ। যে যিয়ে নহওক আগলৈও এই অনুষ্ঠানবিলাক আমাৰ চলি যাব। গতিকে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ এই সত্ৰত পালনামৰ ব্যৱস্থা কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। গতিকে আমি ইয়াত যথেষ্ট উৎসাহিত হৈছোঁ। আজি মানুহৰ সমাগম আজি প্ৰায় 2000 মানুহ হৈছে।